মানৱৰ লগত ঘটিল অমানৱীয় ঘটনা। 6 মাহে কাম কৰি আছিল তামিলনাডুত, আহিল মৃত্যুৰ খবৰ। ঘৰ দুৱাৰ বৰ ভাল অৱস্থা নহয়। মোৰ ঘৰৰ দেউতাও নাই, দেউতা নাইকিয়া হোৱা এবছৰ হোৱা নাই। মোৰ ল'ৰা ছোৱালীকেইটা অহা নাই। তামিলনাডুত কৰ্মৰত কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু। মানৱ হাজৰিকাৰ পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন। আনিবও নাপালোঁ, চাবতো নাপালোৱে মানে। ল'ৰা ছোৱালী দুটাটো দেউতা পাপা আহিব এনেকৈ বহুত আশা কৰি আছিল। এইটো 4 বছৰ হৈছে আৰু 1.5 বছৰ হৈছে ছোৱালীজনী। কিমান দিনৰ পৰা আছিলে তাত এতিয়া 6 মাহমান হৈছে। যোৱা 6 মাহ হৈছে। কেনেকে মৃত্যু হ'ল? আমিতো গম নাপাওঁ কেনেকে মৃত্যু হৈছে। জানিব পৰা মতে এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল মানৱ। 2 অকমানি কন্যা, মাতৃ আৰু পত্নীক এৰি ওলাই আহিছিল উপাৰ্জনৰ পথ বিচাৰি। কিন্তু এনে কি হ'ল মানৱৰ লগত? কোনে কিয় হত্যা কৰিলে মানৱক? যিহেতু আমাৰ অসমৰ এজন যুৱক গৈ বহিৰাজ্যত এনেকুৱা এটা হঠাতে আমি মৃত্যু ঘটনা পাম বুলি আমি ভবা নাছিলোঁ। আমি এতিয়া মানে ইয়ালৈ আমাৰ বডিটো আনাও কোনো সক্ষম নহ'ল, যিহেতু ঘৰ পৰিস্থিতি আপোনালোকে দেখিছেই। সেইহেতুহে যিহেতু আমি অসম চৰকাৰলৈ এটাই অনুৰোধ, এই পৰিয়ালটো যাতে ন্যায় পায়, তাৰ এটা উচিত তদন্ত হ'ব লাগে। মৃত মানৱৰ পত্নীয়ে 2 অকমানি সন্তানক কোলাত লৈ বিচাৰিছে ন্যায়। স্থানীয় ৰাইজ পৰিয়ালৰ লগতে সদৌ অসম নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ বিষয়ববীয়াই মানৱ হাজৰিকাই কৰ্মৰত কোম্পানীটোক পৰিয়ালৰ লগতে 2 সন্তানৰ ভৰণ পোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিজয় গোপলাপুৰ এটা ঠাইত এটা কোম্পানীৰ আণ্ডাৰত কাম কৰি আছিলে। তাত তেওঁৰ 2টা ল'ৰা ছোৱালী আৰু পৰিবাৰ থাকি গৈছে, মাক থাকি গৈছে লগত। এতিয়া কথা হ'ল কি, আমি কাকপথাৰ থানালৈ গৈও অ' চি ছাৰৰ লগত কথা আমি পাতিছিলোঁ আৰু তেখেতেও আমাক কিছুমান পৰামৰ্শ দিছে, নিদিয়া নহয়। কিন্তু এটাই কথা, আমি আমাৰ ডেড বডিটো পাৰিলে আমাক ঘূৰাই লাগে, আমাৰ পৰিয়ালক। আমি পৰিয়ালে ঘূৰাই পালে আমি সুখী হ'ম। এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক মহোদয়, লগতে DGP মহোদয় আৰু আমাৰ তিনিচুকীয়া জিলাৰ প্ৰশাসনিক যি বিষয়া, মূল বিষয়া, তেখেতৰ থ্ৰুৱেদি আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে আমাৰ যি পৰিয়ালৰ সদস্য মানৱ হাজৰিকা, তেওঁ আততায়ী হাতত আমি মৰিছে বুলিয়ে আমি অনুভৱ কৰিছোঁ। যিহেতু তেওঁৰ কোনো কাৰো লগত কাজিয়া পেচাল নাছিলে, এজন সৎ সাহসী ল'ৰা আছিলে। তেওঁ কৰ্মসূত্ৰে যি আছিলে কৰ্ম কৰি আছিলে, আৰু কৰ্ম কৰি থকা অৱস্থাত তেওঁ হঠাতে নিখোজ হ'ল বুলি আমি বাতৰিটো পাই আমি খুব মৰ্মাহত হৈছোঁ। গতিকে সকলোলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ মানৱ হাজৰিকাৰ সৎ যি বিচাৰ, যি প্ৰক্ৰিয়া, সেইটো হ'ব লাগে, সৎ তদন্ত হ'ব লাগে। আৰু লগতে আমাৰ মানৱ হাজৰিকাৰ যি পৰিয়াল থাকি গৈছে ইতিমধ্যে 2টাকৈ কণ ল'ৰা ছোৱালী, আৰু লগতে পৰিবাৰ, মাক, এওঁলোকৰ ভৰণ পোষণৰ অৱস্থাটো একদম খুব শোচনীয়। ঘৰখনৰ অৱস্থা আপোনালোকে চালে দেখিব, যি অৱস্থাত ইহঁতৰ অৱস্থা একেবাৰে বেয়া। গতিকে যিটো কোম্পানীত আমাৰ মানৱ হাজৰিকাই কাম কৰি আছিল, সেই কোম্পানীৰ থ্ৰুৱেদি আমাৰ এই পৰিয়ালটোলৈ আৰ্থিক সাহাৰ্য। কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট, টাইম।